সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ ভাদ মাহৰ 17 তাৰিখ মঙলবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ ছেপ্টেম্বৰ মাহৰ 3 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে অমাৱস্যা তিথি, ৰাতিপুৱা 6:24 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পূৰ্ব ফাল্গুনী নক্ষত্ৰ, ৰাত্ৰি 2:55 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:06 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:38 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মনুষ্য গণ হ'ব বান্দৰৰ ৰশ্মি বায়ুযোগ। অস্তুত্তৰী মতে মঙলৰ দশা আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 2:55 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে গৰুৰ ৰশ্মি আৰু বিংশোত্তৰী মতে ৰবিৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 2:29 পৰা 4:04 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে ৰাতিপুৱা 7:35 পৰা 10:02। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু যদি ফেচবুকত ভিডিঅ'টো চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি আনৰ কিবা কথা হয়তো শুনিবলগীয়া হ'ব পাৰে, গতিকে অকণমান সতৰ্ক হৈ চলিব। আজি আপোনাৰ হাতলৈ ধন আগমনৰ প্ৰবল সম্ভাৱনা দেখা গৈছে। আৰ্থিক স্থিতি কিছু সবল হ'ব, কিন্তু খৰচ যদি আপুনি নিৰন্তৰ ৰাখে তেতিয়াহে আপোনাৰ আৰ্থিক স্থিতি সবল হ'ব, নহ'লে খৰচৰ মাত্ৰাও আজি বৃদ্ধিৰ অকণমান হ'লেও যোগ দেখা পোৱা গৈছে। আজি কিবা ভাল খবৰে আপোনাক মনত আনন্দ দিব। আজি সকলো কাম সিদ্ধি হৈ পৰিব, গতিকে যি কামতে আপুনি আগভাগ নলওক কিয় সেই কাম বনবোৰ আজি সুকলমে হৈ পৰিব। ভৱিষ্যতৰ বাবে এওঁলোকে কিছু অকণমান চিন্তা কৰা দেখা যাব। ভৱিষ্যতে কি কৰিব কি নকৰিব এনেধৰণৰ চিন্তা আজি মনত চলিব পাৰে, আৰু বিগত দিনৰ পুৰণা স্মৃতিবোৰো আপোনাৰ মনলৈ আহিব। কিন্তু আজি পুৰণা বস্তু অকণমান হয়তো পুৰণা বস্তুৰ মেৰামতি কৰিবলগীয়া হ'ব পাৰে, ঘৰতে হওক নতুবা আপোনাৰ ব্যক্তিগত যদি পুৰণা বস্তু আছে সেই বয় বস্তুবোৰ অকণমান মেৰামতি কৰিব লাগিব। অন্য সকলো দিশত শুভ এওঁলোকৰ, বিশেষকৈ ক'ৰবাত মন্দিৰ নতুবা আধ্যাত্মিক স্থললৈও আপুনি আজি যাত্ৰা সৰু সুৰাভাৱে কৰিবলগীয়া হ'ব পাৰে। ব্যৱসায় কৰাৰ ইচ্ছা যাব, বিশেষকৈ নতুন ব্যৱসায় কৰিব আজি আপোনাৰ মন যাব। অন্য সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশি ব্যক্তিসকলে আজি কৰ্মক্ষেত্ৰৰ ফালৰ পৰা অকণমান সোনকালে ঘৰলৈ উভতি আহিবলগীয়া হোৱা দেখা যাব। আজি অৱশ্যে এওঁলোকে ভাতৃ ভগ্নীৰ পৰা বিশেষ লাভালাভ কিছু ল'ব পাৰিব। ধন প্ৰাপ্তিত, ধন উপাৰ্জনত ভাতৃ ভগ্নীৰ সহায়ে আপোনাক উপকৃত কৰি তুলিব। প্ৰভাৱশালী ব্যক্তিৰ সৈতে আজি চিনাকি হোৱাৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। সামাজিক কাম কাজ নতুবা যিকোনো সমাজৰ কাম কাজত আপোনাৰ অংশগ্ৰহণৰ যোগ দেখা গৈছে। আজিৰ দিনটোত আকস্মিক কিবা ভাল সুবিধাও লাভ কৰাৰ সম্ভাৱনা আছে।
আজি ব্যৱসায়ত সফলতাৰ বিশেষ যোগ আছে। যদি ব্যৱসায় বাণিজ্য আপুনি কৰি আছে, সেই ক্ষেত্ৰত আপোনাৰ লাভৰ পৰিমাণ আজি যথেষ্ট বাঢ়িব। আৰু প্ৰেম সম্বন্ধত বিগত দিনৰ কিবা স্মৃতিয়ে আজি অকণমান কিছু ৰোমান্টিক কৰি ৰাখিব। সেই ব্যক্তিসকলৰ অৱশ্যে মাজে সময়ে একাগ্ৰতা অকণমান কমিব পাৰে। কিবা কথাই কিবা কামে অকণমান একাগ্ৰতা কম কৰা দেখা যাব। কথা বতৰাত এওঁলোকৰ আজি বিশেষ কিছু বুদ্ধিমত্তাৰে কথা বতৰা কোৱা দেখা যাব। আপুনি কোৱা কথা, আপুনি কৰা কামৰ আজি সমাজত লোকপ্ৰিয়তাও লাভ কৰিব। কিন্তু কিবা কথাই অকণমান সৰু সুৰা মতভেদো আপোনাৰ ব্যক্তিগত জীৱনত আনিব পাৰে। বিশেষকৈ সম্বন্ধত মতভেদৰ অকণমান সম্ভাৱনা আছে। সেই ক্ষেত্ৰত কিছু গুৰুত্ব ৰাখিলে বাকী সকলো দিশত শুভ। আজিৰ দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকল আজি নিজকে নিজে কিছু আনন্দিত হৈ থকা দেখা যাব। আজি যদি ক'ৰবাত আপোনাৰ ধন ইনভেষ্ট কৰিম বুলি ভাবি আছে, কৰিব পাৰে। তেনে ক্ষেত্ৰত লাভৰ পৰিমাণ বেছি দেখা পোৱা গৈছে। দিনটোৰ শেষৰ ভাগখিনি আপোনাৰ বাবে আৰু অকণমান ৰোমান্টিক হৈ পৰিব। প্ৰিয়জনক লগ পোৱাৰ সম্ভাৱনা আজি দিনটোৰ শেষৰ ভাগত দেখা পোৱা গৈছে। কৰ্মক্ষেত্ৰত অকণমান প্ৰেছাৰ থাকিব। আনৰ হয়তো প্ৰেছাৰত নতুবা আনৰ মতে আপুনি কাম বন কৰিবলগীয়া হ'ব পাৰে। আজি দিনটোৰ অৱশ্যে সন্ধিয়াৰ সময়খিনিত আপুনি কিবা ভাল খবৰ প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। আজি ব্যৱসায় বাণিজ্যত আনৰ সৈতে লগ হৈ নতুবা কোনোবা ব্যক্তিৰ উপদেশত ব্যৱসায় যদি কৰে, তেতিয়াহ'লে লাভৰ পৰিমাণ আপোনাৰ বাঢ়িব। আজি অকলে সময় পাৰ কৰাৰ ইচ্ছা যাব। গতিকে সামাজিক হোৱাতকৈ এওঁলোকে অকলে সময় পাৰ কৰিব বিচৰা দেখা যাব। আৰু খুব পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকা দেখা যাব এই মিথুন ৰাশিৰ ব্যক্তিসকল। বিপদত পৰা ব্যক্তিক সহায় কৰাও দেখা যাব। আজি যিকোনো কথা, যিকোনো কাম এওঁলোকে তৰ্ক আৰু যুক্তিৰে কৰা দেখা যাব। গতিকে তাৰ্কিকভাৱে এওঁলোকে কথাৰ উত্তৰ দিয়া ধন দেখা যাব। আজি ধন আপোনাৰ ধাৰ্মিক ক্ষেত্ৰত খৰচ হ'ব। ওচৰ পাজৰৰ কোনোবা ব্যক্তি অকণমান আমনি কৰিব পাৰে। বাকী অৱশ্যে সকলো দিশত শুভ। বিদ্যাৰ ক্ষেত্ৰতো এওঁলোকৰ দিনটো শুভ বুলিয়ে ক'ব পাৰি। কিন্তু আকস্মিক খঙৰ মাত্ৰা আজি কিছু বাঢ়িব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব বগা আৰু শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ অতীতত লোৱা কিবা সিদ্ধান্ত নতুবা কিবা কামে আজি অকণমান হয়তো মনত অশান্তি দিব পাৰে। গতিকে অতীতত লোৱা কিবা কাম বনবোৰৰ বাবে আজি আপোনাৰ অকণমান কিছু খেলি মেলি হ'ব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি কিন্তু আপোনাৰ যিকোনো ক্ষেত্ৰত মন কিছু গতিশীল হোৱা দেখা যাব। মনত আজি চঞ্চলতা অকণমান থাকিব। আৰু আনৰ সহায় নোলোৱাকৈ আপুনি অৱশ্যে অকলে কিছু নিয়ন্ত্ৰণ কৰিব পাৰিব। সমাজতো এওঁলোকৰ নিয়ন্ত্ৰণ আজি সম্পূৰ্ণভাৱে থাকিব। আপুনি যি কথা ক'ব সেইবোৰ সকলোৰে পচন্দৰ হ'ব। আজি আনৰ উপদেশ লোৱাৰ আপোনাৰ প্ৰয়োজনীয়তা নাই। লগতে ধন আপুনি পাৰম্পৰিক ক'ৰবাত হয়তো খৰচ কৰিবলগীয়া হ'ব পাৰে। পূৰ্বৰে পৰা যি ক্ষেত্ৰত আপুনি খৰচ কৰি আহি আছে, আজিও তেনে ক্ষেত্ৰতে আপুনি খৰচ কৰিব লাগিব। পৰিয়ালত আনন্দ বৃদ্ধি পাব। আপুনি যিমান সময় ঘৰত থাকিব, সেই সময়খিনিত পৰিয়ালৰ সকলো সদস্য আনন্দিত আৰু খুব ফূৰ্তি কৰি থকা দেখা যাব। প্ৰেমতো আজি দিনটো শুভ। লগতে এই ৰাশিৰ ব্যক্তিসকলে আনৰ সৈতে লগ হৈ যদি কিবা পৰিকল্পিতভাৱে কাম কৰে, সেই কাম বনবোৰত অকণমান হয়তো সাল সলনি কৰিবলগীয়া হ'ব পাৰে। আজৰি সময়ৰ সদুপয়োগ হ'ব। পচন্দ অনুসৰি কাম এওঁলোকে আজৰি সময়খিনিত কৰা দেখা যাব। আৰু জীৱনসংগীয়ে আজি আপোনাক হয়তো কিবা দায়িত্ব দিব পাৰে। জীৱনসংগীৰ দায়িত্ব পালন কৰিবলগীয়া হ'ব পাৰে। ধন কেনেকৈ ক'ত খৰচ হ'ল আপুনি হয়তো গম নাপাব পাৰে। গতিকে খৰচ আপোনাৰ হ'লেও আপুনি হয়তো অনুভৱ নকৰিব যে আপোনাৰ ক'ত কেনেকৈ খৰচ হ'ল। বাকী সকলো দিশত শুভ।
আজিৰ দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি খেলা ধূলাৰ প্ৰতি আগ্ৰহ অকণমান বাঢ়িব। আজি ধন সঞ্চিত কৰাৰ ইচ্ছাও যাব, গতিকে বিগত দিনত হয়তো আপুনি সিমান ধন সঞ্চয় কৰাত গুৰুত্ব দিয়া নাছিল, আজি কিছু গুৰুত্ব দিয়া দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰত আজি পৰিয়ালত সুখ শান্তি আৰু আনন্দদায়কভাৱে দিনটো পাৰ হ'ব। আৰু কোনোবা ব্যক্তিয়ে তেখেতৰ ব্যক্তিগত সমস্যালৈ হয়তো আপোনাৰ ওচৰলৈ আহিব পাৰে, গতিকে আনৰ সমস্যাৰ সমাধান আজি আপুনি দিবলগীয়া হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি নতুনত্বৰ যোগ দেখা গৈছে। নতুন প্ৰেমত আগবাঢ়ি যোৱাৰ, নতুন প্ৰেমত আপোনাৰ সফলতা প্ৰাপ্তিৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। আৰু এই ৰাশিৰ ব্যক্তিসকলে সময়ৰ কাম অৱশ্যে সময়ত কৰা দেখা যাব। অকলে থকাৰ আজি বিশেষ ইচ্ছা যাব, গতিকে সমাজৰ মাজত কিছু মানুহ থকা ঠাইত এওঁলোকে থাকিব নিবিচাৰি অকলে থাকিব বিচৰা দেখা যাব। জীৱনসংগীৰ সৈতেও মধুৰ সম্বন্ধ আজি গঢ়ি উঠিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে এবাৰ যি কৰিম বুলি ভাবে অৱশ্যে সেই কাম বনবোৰ শেষ কৰিহে এৰা দেখা যাব। ৰাত্ৰি ভাগলৈ হ'লেও সেই কাম শেষ কৰিহে এওঁলোকে এৰা দেখা যাব। আজিৰ দিনটোত মনত উদ্বিগ্নতা বাঢ়িব, গতিকে যিকোনো কাম কৰিবলৈ এওঁলোকৰ তাৎক্ষণিকভাৱে আগ্ৰহ থাকিব, গতিকে অকণমানো এলাহ ভাৱ আজিৰ দিনটোত নাথাকে। বাকী সকলো দিশত শুভ। পঢ়াটো এওঁলোকৰ আজি জ্যেষ্ঠ ব্যক্তিৰ উপদেশ লাভ কৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি আত্মবিশ্বাস প্ৰবল বাঢ়িব, গতিকে সাহস আৰু আত্মবিশ্বাস আজি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। আজি দিনটোত পুৰণা বেমাৰ আজাৰবোৰো নোহোৱা হৈ পৰিব। স্বাস্থ্য পাতিত সবলতাৰ বিশেষ যোগ দেখা পোৱা গৈছে। কিন্তু ধন আপুনি ক'ৰবাত নহয় ক'ৰবাত খৰচ কৰিব লাগিব। খৰচৰ মাত্ৰা আজিৰ দিনটোত দেখা পোৱা গৈছে। আজি পুৰণা কোনোবা বন্ধুক লগ পোৱাৰ সম্ভাৱনা প্ৰবল আছে। লগতে বিবাহৰ প্ৰস্তাৱ আপোনাৰ ঘৰলৈ আহিব পাৰে। যদি আপুনি বিবাহৰ উপযুক্ত ব্যক্তি, আপোনাৰ ঘৰত বিবাহৰ আলোচনা চলা দেখা পোৱা যাব। আজি উৎসাহ উদ্দীপনা এওঁলোকৰ যথেষ্ট বাঢ়িব। আৰু এই ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনৰ কিছু পুৰণা স্মৃতি মনলৈ আহিব। সৌন্দৰ্য বৃদ্ধিৰ বিশেষ যোগ আছে, গতিকে আপোনাৰ দৈহিক সৌন্দৰ্যতা বাঢ়িব, স্বাস্থ্য পাতিত সবলতা আহিব আৰু আশা কৰা মতেই বিশেষকৈ আপোনাৰ কাম বনবোৰ হৈ পৰিব। আজিৰ দিনটোত ঘৰত গৃহ নিৰ্মাণ অথবা ঘৰৰ কিবা সৰু সুৰা হ'লেও মেৰামতি চলি থাকিব পাৰে। আপোনাৰ সহপাঠীয়ে বিশেষকৈ যদি পঢ়া শুনা কৰি আছে তেতিয়াহ'লে আপুনি সহপাঠীৰ পৰা কিছু সহায় ল'ব লাগিব। আজি আনন্দ উৎসাহ, বিশেষকৈ নতুন খবৰে এওঁলোকৰ মনত আনন্দ দিব, গতিকে নতুন খবৰ অহাৰো সম্ভাৱনা দিনটোৰ যিকোনো সময়ত আপোনাৰ দেখা গৈছে। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলে যিকোনো কাম আজি সোনকালে কৰিব বিচৰা দেখা যাব, গতিকে অকণমান কাম বনত পলম হ'লে এওঁলোকৰ ধৈৰ্য কিছু কম হোৱা দেখা যাব। আজি কিন্তু স্বাস্থ্যৰ ফালৰ পৰা আপোনাৰ অকণমান তেলুৱা বস্তু খোৱাৰ পৰা দূৰত থকাটো ভাল হ'ব। আজি আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ ধনো থাকিব, গতিকে ধন টকা পইচাৰ বৰ বিশেষ অভাৱ নহয়। ঘৰুৱা কামত তেওঁলোকে খৰচ কৰাটো আজি বিশেষভাৱে লাভপ্ৰদায়ক। পৰিয়ালত আজি শান্তিদায়কভাৱে আপোনাৰ দিনটো পাৰ হ'ব। এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে প্ৰিয়জনৰ পৰা অকণমান দূৰত থাকিবলগীয়া হ'ব পাৰে। যিকোনো পৰিকল্পনা, যিকোনো কামৰ আজি নতুনকৈ শুভাৰম্ভ কৰাটো অত্যন্ত লাভদায়ক। আপোনাৰ আজি মনত সৎ চিন্তাৰ উদয় হ'ব। বিশেষকৈ আজি ভাল চিন্তা, ভাল শুভ বুদ্ধিৰ উদয়ৰ বিশেষ যোগ দেখা পোৱা গৈছে। শিল্পীসকলৰ আজি সুনাম অৰ্জনৰ যোগ আছে, গতিকে নাচ গান সংগীতৰ প্ৰতি আজি বিশেষ ৰুচিও অকণমান বাঢ়িব।
আজি নতুনকৈ প্ৰেম সম্বন্ধত কিছু মতলীয়া হোৱা দেখা যাব, কিন্তু কৰ্মক্ষেত্ৰত একেটা কামে দুবাৰ তিনিবাৰ আজি কৰিবলগীয়া হোৱা সন্ধিয়াৰ সময়খিনিত আপোনাক দেখা যাব। দিনটোৰ আৰম্ভণিত অৱশ্যে কাম মনত খুব সুন্দৰভাৱে পৰিকল্পিতভাৱে পাৰ হ'ব। দিনটোৰ শেষৰ ভাগত কাম বনবোৰ অকণমান একেটা কাম দুবাৰ তিনিবাৰো কৰিবলগীয়া হ'ব পাৰে। আজি মাতৃৰ মৰম চেনেহ লাভ কৰিব, মাতৃয়ে আপোনাক ভাল সহায় নতুবা উপদেশো কৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব আজি 2 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি, বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি কামৰ বোজা অকণমান বাঢ়িব, প্ৰয়োজনতকৈ বেছি কাম কৰিবলগীয়া হোৱা দেখা যাব। আজি নতুন পথেৰে আপোনাৰ হাতত ধন আগমনৰ সম্ভাৱনা দেখা গৈছে, গতিকে নতুন নতুন পথেৰে ধনৰ আগমন হ'ব। সন্ধিয়াৰ সময়খিনিত আপোনাৰ আজিৰ দিনটো খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। প্ৰিয় ব্যক্তিৰ সৈতে ক'ৰবাত ফুৰিব যোৱা, চিনেমা চাবলৈ যোৱাৰ আজি যোগ দেখা পোৱা গৈছে। কৰ্মক্ষেত্ৰত অৱশ্যে বহুদিনৰ পৰা পুৰণি ফাঁচি থকা কাম বনবোৰত আজি অগ্ৰগতি লাভ কৰিব, কিন্তু কাম বনবোৰ আপোনাৰ সিমান পচন্দৰ নহ'ব। যি কামেই নহওক কিয় আপুনি ভবামতে হয়তো পচন্দমতে কাম বনবোৰ নহ'ব পাৰে। আজি ঘৰত থাকিলে অকণমান আমনিদায়ক যেন অনুভৱ কৰিব, গতিকে ঘৰৰ পৰা ক'ৰবাত ওলাই যোৱাৰ আপোনাৰ বিশেষ ইচ্ছা যাব। আজি কোনোবা ব্যক্তিৰ সৈতে সৰু কথাত মতভেদ অহাৰ অকণমান সম্ভাৱনা আছে, গতিকে গুৰুত্ব ৰাখিব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি বুজি পোৱা শক্তি খুব বৃদ্ধি পাব, গতিকে কথাবোৰ সোনকালে এওঁলোকে অনুধাৱন কৰিব পাৰিব। বিদ্যাত এওঁলোকৰ আজি শুভ ফল লাভ কৰিব, কিয়নো আজি পঢ়া শুনা তেওঁলোকৰ বুদ্ধিমত্তা আৰু কথাবোৰ শিকাৰ বিশেষ যোগ দেখা গৈছে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশি, ধনুৰাশি ব্যক্তিসকলে আজি ভাতৃ ভগ্নীক আৰ্থিকভাৱে সহায় কৰিবলগীয়া হ'ব পাৰে। হয়তো ভাতৃ ভগ্নীয়ে আপোনাৰ ওচৰলৈ ধন বিচাৰি আহিব পাৰে। আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ শাৰীৰিক স্থিতি কিছু সবল হ'ব। বিগত দিনত চলি থকা স্বাস্থ্যৰ দুৰ্বলতাবোৰ আজি নোহোৱা হ'ব। সৰু সুৰা যাত্ৰাৰ যোগ আছে, গতিকে কিবা কাৰণবশতঃ আপুনি সৰু সুৰা হ'লেও যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। আজি কষ্টৰ ফলাফল আপুনি দিনটোতে লাভ কৰিব। যি কষ্ট আজিৰ দিনটোত কৰে সেই ফলাফলবোৰ আপুনি দিনটোৰ ভিতৰতে লাভ কৰিব আৰু নিজৰ উদ্দেশ্যত উপনীত হ'ব পাৰিব। আৰু আপুনি কৰা কাম বনবোৰ আপোনাৰ সন্তোষজনক হৈ পৰিব, গতিকে যি কৰিব সেই কাম কৰি আপুনি মানসিক সন্তুষ্টি লাভ কৰিব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি শিক্ষা ক্ষেত্ৰত সন্মান প্ৰাপ্তিৰ যোগ দেখা গৈছে, গতিকে পঢ়া শুনাৰ ক্ষেত্ৰত সা সন্মান লাভ কৰিব। আকস্মিক লাভৰো আজি প্ৰবল সম্ভাৱনা আছে, গতিকে হঠাৎ কিবা আজি আৰ্থিকভাৱে লাভ হোৱাৰ সম্ভাৱনা যথেষ্ট আছে। দিনটো ৰোমান্টিক ভাৱতো পাৰ হ'ব, কিন্তু কোনোবা ব্যক্তিয়ে আপোনাৰ সমালোচনা কৰিব পাৰে। আপোনাৰ উপস্থিতিত নতুবা অনুপস্থিতিত আজি আনে সমালোচনা কৰাৰ সম্ভাৱনা দেখা গৈছে। অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশি, মকৰ ৰাশিৰ ব্যক্তিসকলে আজি মন পচন্দৰ কাম কৰাটো ভাল হ'ব, কিয়নো মন পচন্দ অনুসৰি যদি আপুনি কাম নকৰে তেতিয়াহ'লে দিনটো যথেষ্ট আমনিদায়ক অনুভৱ হ'ব। আজি অৱশ্যে পূৰ্বতে সঞ্চয় কৰা ধন আজি আপোনাৰ সৎ কামত আহিব, গতিকে সঞ্চয় কৰা ধনৰ আজি ভাল কামত আহিব। সন্ধিয়াৰ সময়ত কোনোবা প্ৰিয় বন্ধু নতুবা কোনোবা আলহীৰ আগমনৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি যোগ্য কৰ্মীসকলৰ কৰ্মক্ষেত্ৰত পদোন্নতিৰ বিশেষ যোগ আছে আৰু কৰ্মক্ষেত্ৰত আপুনি কৰ্মত উন্নতি আৰু ধন প্ৰাপ্তিৰ আজি বিশেষ যোগ দেখা পোৱা গৈছে। আজি যাত্ৰাৰ সম্ভাৱনা প্ৰবল আছে, কিবা কাৰণবশতঃ সৰু সুৰা হ'লেও যাত্ৰা কৰিব লাগিব। আজি এওঁলোকে বহুদিন লগ নোপোৱা কোনো ব্যক্তিৰ সৈতেও যোগাযোগত অহা দেখা যাব। মনৰ কথা আনৰ সৈতে
শ্বেয়াৰ কৰিবলৈ ইচ্ছা যাব। বিশেষকৈ ৰাজহুৱা কামতো এওঁলোকৰ আজি ব্যস্ততা বাঢ়িব। কিবা নহয় কিবা ৰাজহুৱা কামত এই মকৰ ৰাশি ব্যক্তিসকল ব্যস্ত থাকিব লাগিব। আজি এওঁলোকে নিজৰ কথাবোৰতকৈ আনৰ কথা মতে চলা দেখা যাব। বিশেষকৈ এওঁলোকে আনৰ উপদেশ, আনৰ কিছু কথা বতৰাত দিনটো আগবাঢ়িব বিচৰা দেখা যাব। গতিকে অন্য সকলো দিশত শুভ। দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশি ব্যক্তিসকলৰ খাদ্য পাতি আজি স্বাস্থ্যত পৰিৱৰ্তন আনিব। ভাল খাদ্য খালে আপোনাৰ স্বাস্থ্য সুন্দৰ হ'ব। অকণমান যদি খাদ্যত কিছু ভেজাল থাকে তেতিয়াহ'লে স্বাস্থ্যত অৱনতি হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। ধন কিন্তু এওঁলোকে ভাবি চিন্তি খৰচ কৰা দেখা যাব, কিয়নো ভাবি চিন্তি খৰচ কৰিলেও এওঁলোকৰ অবাবত খৰচ হোৱাৰ অকণমান সম্ভাৱনা দেখা পোৱা গৈছে। যিমান পাৰে কাজিয়া পেচালৰ পৰা দূৰত থাকিব। সৰু কথাই কাজিয়াৰ উদ্ভৱ কৰাব পাৰে। আজি দিনটোত এওঁলোকৰ সংগীত শুনাৰ ইচ্ছা বিশেষ বাঢ়িব। গতিকে সংগীত আৰু কালচাৰেল ক্ষেত্ৰৰ সৈতে এওঁলোকক জড়িত হৈ থকা দেখা যাব। আজি আনে কি কয় কি নকয় সেইবোৰ চিন্তা নকৰি নিজৰ ব্যক্তিগত কামত ব্যস্ত থকা দেখা যাব। সৰু সুৰা ব্যৱসায়ী আৰু ব্যৱসায়ত যদি আপুনি আনৰ সৈতে লগ হৈ ব্যৱসায় কৰে তেতিয়াহ'লে লাভ আপোনাৰ দিনটোত দুগুণ বাঢ়িব। আজি পূজা পাৰ্বণ সভা অনুষ্ঠান নতুবা যিকোনো প্ৰগ্ৰেমত অংশগ্ৰহণৰ সম্ভাৱনাও দেখা পোৱা গৈছে আৰু অন্য সকলো দিশত শুভ। বিশেষকৈ এওঁলোকে আজি দিনটোত হঠাৎ কিবা ছাৰপ্ৰাইজ লাভ কৰিব পাৰে। আজি শিশুৱে আপোনাক অকণমান আমনি কৰিব। গতিকে ঘৰত যদি কোনোবা শিশু আছে তেওঁলোকে কিছু দিনটোত আপোনাক আমনি কৰি থকা দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ অকণমান শংকা কৰা দেখা যাব। আজি আত্মবিশ্বাস কিছু কম হোৱা পৰিলক্ষিত হ'ব। গতিকে যিমান পাৰে নিজক কিছু পজিটিভ কৰাৰ চেষ্টা কৰিব। আজি অৱশ্যে আপোনাৰ ব্যক্তিগত জীৱনত উন্নতি প্ৰগতি হ'ব। আপোনাৰ কাম বনবোৰত উন্নতি হ'ব আৰু আনেও আপোনাক সহায় কৰা প্ৰয়োজনীয় ক্ষেত্ৰত দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলৰ যদি ধন সম্বন্ধীয় সমস্যা চলি আছিল সেই সমস্যাবোৰ আজি কিছু নোহোৱা হ'ব। কিন্তু সকলোকে বিশ্বাস কৰি নল'ব। কোনোবা অতি বিশ্বাস কৰা ব্যক্তিয়েও আপোনাক আজি সকলো কথা খুলি নক'ব। আজি মানসিক হয়তো অকণমান চিন্তা চলি থাকিব পাৰে। বিভিন্ন ধৰণৰ চিন্তাই অকণমান মনত কিছু বোজা বৃদ্ধি কৰি তুলিব। আজি সৰু সুৰা উপহাৰ প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। কৰ্মক্ষেত্ৰত আজি পুৰণা কাম পুনৰ আজি কৰিব লাগিব। বিদ্যাত কিন্তু এওঁলোকে আনৰ উপকাৰ লাভ কৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।